নমস্কাৰ, মই শ্ৰীমতী গায়ত্ৰী শইকীয়া, নদী আৰু নাৰী জাগ্ৰত শক্তি অসম গোলাঘাট জিলা সমিতিৰ মই সভানেত্ৰী। আমি ডিচেম্বৰৰ 2 তাৰিখে গোলাঘাটত এখনি কাৰ্যসূচী আচলতে আমি হাতত লৈছোঁ। উক্ত কাৰ্যসূচীত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা এখনি অনুষ্ঠিত হ'ব আৰু তাতে গোলাঘাটৰ চহৰৰ যিসকল লোকে সমাজ জীৱনত অৱদান আগবঢ়াই থৈছে কেইজনমান বিশিষ্ট ব্যক্তিক আমি তালৈ আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলক আমি অতি সামান্য সম্বৰ্ধনা জনাবলৈ আমি এটা প্ৰয়াস হাতত লৈছোঁ প্ৰথমবাৰৰ বাবে। গতিকে এই অনুষ্ঠানটিত আমি সদৌ গোলাঘাটবাসী ৰাইজৰ সহায় সহযোগিতা একান্ত কামনা কৰিছোঁ আৰু আমাক এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আমাৰ মুখ্য সচিব নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ মুখ্য সচিব বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়াই আগবঢ়াইছে আৰু তেখেত উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে আমি তেখেতক আমন্ত্ৰণ কৰিছোঁ। তেখেত থাকিব আমাৰ মাজত আৰু পুৱা 9 বজাৰ পৰা আমি অনুষ্ঠানভাগি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। বন্তি প্ৰজ্বলন আৰু আমাৰ মৰমৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আমি অনুষ্ঠানভাগি অনুষ্ঠিত কৰিম। পুৱা 9:30 বজাৰ পৰা প্ৰতিযোগিতাভাগি অনুষ্ঠিত হ'ব। সন্ধিয়া 6 বজালৈকে প্ৰতিযোগিতাভাগি অনুষ্ঠিত হ'ব। 6 বজাত আমি এখন মুকলি সভা আয়োজন কৰিম। তাতে আমি গোলাঘাটৰ বিশিষ্ট গণ্যমান্য ব্যক্তিক আমি তালৈ আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলৰ আমি তাতে সম্বৰ্ধনা অনুষ্ঠান এটিও ৰাখিছোঁ আৰু সেই অনুষ্ঠানটিতে আমি প্ৰতিযোগীসকলক যিসকলে বঁটা প্ৰাপ্ত কৰে তেখেতসকলক আমি বঁটা বিতৰণিও তাতে কৰিম। গতিকে এই অনুষ্ঠানভাগিত আমি সকলোৰে সহায় সহযোগিতা তথা যিসকল সৃষ্টিশীল নৃত্যৰ প্ৰতি আগ্ৰহী সেইসকল প্ৰতিযোগীক আমি সাদৰেৰে আমন্ত্ৰণ কৰিছোঁ। প্ৰতিযোগীসকলক আমি নৱেম্বৰৰ 25 তাৰিখৰ ভিতৰত আমাৰ যোগাযোগ নাম্বাৰত যোগাযোগ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। 25 তাৰিখৰ পাছত যোগাযোগ কৰিলে আচলতে আমি তেখেতসকলক প্ৰতিযোগী হিচাপে বিবেচনা কৰিব নোৱাৰিম। গতিকে যিমান পাৰে সোনকালে 25 নৱেম্বৰৰ ভিতৰত আমাৰ যোগাযোগ নাম্বাৰৰ সৈতে যোগাযোগ কৰি নামসমূহ পঞ্জীয়ন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰতিযোগিতাখন 2টা শাখাত অনুষ্ঠিত হ'ব, ক শাখা আৰু খ শাখা। 4ৰ্থ শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈকে ক শাখা হ'ব আৰু 8ম শ্ৰেণীৰ পৰা আমি মুকলি শাখা ৰাখিছোঁ। 2টা শাখাতে প্ৰতিযোগীসকলক অংশগ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু নদী আৰু নাৰী জাগ্ৰত শক্তি অসম গোলাঘাট জিলা সমিতিয়ে এইটো এটা প্ৰথম পদক্ষেপ লৈছোঁ। গতিকে এই পদক্ষেপটো সাফল্যমণ্ডিত কৰাত আমি সমূহ গোলাঘাটবাসী ৰাইজৰ ওচৰত কৰজোৰে সেৱা আগবঢ়াইছোঁ। গতিকে সকলোৱে যাতে আমাক উপদেশ দি অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত সহায় কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।